রাতি তোমাৰ কথা কে ভাবি। স্বাধীনতা দিৱসত সেনা জোৱানৰ প্ৰতিভা। ভাৰতীয় সেনা জোৱানৰ কণ্ঠত বিমুগ্ধ হওক আপুনি। দেশ সুৰক্ষাৰ সমান্তৰালভাৱে সংগীত চৰ্চাৰে উজ্বলিছে ঢকুৱাখানাৰ MBB পৰাণ। এগৰাকী আত্মোৎসৰ্গী দেশসেৱক, ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্ট জোৱান তেওঁ। মাতৃৰ অস্তিত্ব সুৰক্ষাত ব্ৰতী হৈ আছে যোৱা প্ৰায় 14টাকৈ বছৰ। দিবা নৈশ স্বদেশৰ ভৌগোলিক অস্তিত্ব সুৰক্ষিত কৰাত নিমগ্ন এইগৰাকী সেনা জোৱান আছে অন্য এক বিৰল প্ৰতিভা। সেইগৰাকী ব্যক্তি হৈছে MBB পৰাণ। ঢকুৱাখানা মহকুমাৰ 1 নং ঘিলৈতাৰী গাঁও নিবাসী এইগৰাকী সেনা জোৱানে দেশ সেৱাৰ লগতে চলাই গৈছে সুৰ আৰু সংগীতৰ নিৰন্তৰ চৰ্চা। শ্ৰুতিমধুৰ আৰু সুললিত কণ্ঠৰ গৰাকী এইজন সেনা জোৱানে কৰ্তব্যৰ আজৰিৰ পৰতে হাতৰ মাৰণাস্ত্ৰ এৰি তুলি লয় হাৰমনিয়াম গীটাৰ। পৰিৱেশ পৰিস্থিতিৰ প্ৰতিকূলতা আৰু প্ৰত্যাহ্বানৰ মাজতো সংগীত চৰ্চাৰ নিৰন্তৰ ধাৰা প্ৰবাহিত কৰি এইগৰাকী প্ৰচাৰ বিমুখ কণ্ঠশিল্পীয়ে সৃষ্টি কৰি আহিছে ইটোৰ পিছত সিটো মনপৰহা শ্ৰুতিমধুৰ গীতৰ মালা। সেনাবাহিনীৰ কঠোৰ আৰু সীমাবদ্ধ জীৱনচৰ্যাৰ মাজতো নিজৰ সৃষ্টিশীলতাৰ গতি অব্যাহত ৰখা কণ্ঠশিল্পীগৰাকীয়ে ইতিমধ্যে নিজৰ কণ্ঠ কথা সুৰ আৰু সংগীতেৰে সজাই তুলিছে ভিন্ন সুৰীয়া মুঠ 8টাকৈ গীত। সামাজিক মাধ্যমৰ জৰিয়তে ব্যাপক প্ৰচাৰ হৈছে এইসমূহ হৃদয়জোৰা গীত। যুৱ প্ৰজন্মৰ শ্ৰোতাসকলৰ মাজত বহুল সমাদিত এইসমূহ গীতৰ স্ৰষ্টা সেনা জোৱান গৰাকীৰ মুখেৰেই শুনক এনে অপূৰ্ব সৃষ্টিশীলতাৰ বৰ্ণনা। ক'লোৱে আৰু মানে কি হয়, পষ্টিং মানে ধৰি লওক আমাৰ যিবিলাক পষ্টিঙৰ কথাটো আচলতে ইয়াত কোৱা নাযায়, তথাপিও ডিউটিৰ লগতে মই যেনেকৈ ডিউটিত মই কৈছোঁ আপোনাক অলৰেডি কৈছোঁ মই কি ডিউটি থকা টাইমতো মই কিছুমান গান গুণগুণাই ভাল পাওঁ। যেনে ধৰি লওক মই জুবিন দাক ফ'ল' কৰি ভাল পাওঁ। হিন্দী ফিল্ম জগতত বহুতো তেনেকুৱা কিছুমান ছিংগাৰ আছে, নামী দামী ছিংগাৰ আছে, তেখেতলোকক ফ'ল' কৰোঁ আৰু নিজে হ'লেও অলপ চেষ্টা কৰোঁ যে কি অলপ গানবিলাক কিছুমান নিজৰ কণ্ঠৰ যোগেদি নিজে যদি সুৰ কৰি বা লিখি পিনি যদি কম্প'জিং কৰি যদি গান এটা বনাব পাৰে তো তেতিয়াহ'লে বহুত ভাল হ'ব বুলি ভাবি পিনি ডিউটিতে গুণগুণাই থাকোঁ কিছুমান গান। পত্নী পিংকী গগৈ সহ দুটি কণমানিৰে এখন তৰুণ সংসাৰেৰে সংপৃক্ত সংগীত শিল্পীগৰাকীয়ে পেচা আৰু নিচাৰ মাজতে একাকৃত হৈ কিদৰে মণি বিচৰাৰ দৰে আগুৱাই নিবলৈ সক্ষম হৈছে তাৰ বৰ্ণনা কৰি দিলে এইদৰে। বহুত সময় হৈ গ'ল, আজি 12-13 বছৰে চাকৰি হোৱাৰ পিছত মই 2023 চনৰ এপ্ৰিল মাহতে মই আৰম্ভ কৰিলোঁ সংগীত চৰ্চা আৰু সংগীতৰ জগতত আহি পিনি মই নতুন এলবাম গোটেই সমগ্ৰ ভাৰতবৰ্ষতে মই সিঁচৰিত কৰিবৰ কাৰণে মই চেষ্টা কৰিলোঁ। তাৰ ভিতৰতে বহুতকেইটি গান আছে, 8টা গান মই এতিয়ালৈকে ৰিলিজ দিয়া হৈছে অলৰেডি আৰু তাৰপিছতে আৰু নতুন গান বহুত আহি আছে। মোৰ কিছুমান নতুন সৃষ্টি মই নিজেই লিখা, কম্প'জ নিজে কৰিছোঁ, টিউনিং নিজে কৰি আছোঁ, তেনেকৈ আৰু চৰ্চা চলাই গৈ আছোঁ আৰু এতিয়া তেনেকৈ। দেশৰ স্বাধীনতা দিৱসৰ প্ৰাক্ষণতে দেশমাতৃৰ অতন্ত্ৰ প্ৰহৰী এইগৰাকী সেনা আৰু তেওঁৰ সৃষ্টিশীলতাই বাস্তৱিকতে চেলুট পোৱাৰ যোগ্য। দেৱ বিষধৰ হে মোক উদ্ধাৰ কৰা হে ঘূৰ কলিকালে আবৰে ও শিৱ ত্ৰিভুৱন ভ্ৰবিলাহে নানান ৰূপ ধৰি সংসাৰৰ মায়া মোহ একাকাৰ কৰি बोल बोम बोम बाबा बोल बोम बोम भोले बोल बोम बोम बाबा बोल बोम बोम ओ शिव त्रिभुवन भ्रবিলাহে নানান ৰূপ ধৰি সংসাৰৰ মায়া মোহ একাকাৰ কৰি बोल बोम बोम बाबा बोल बोम बोम भोले बोल बोम बोम बाबा बोल बोम बोम। ब्यूरो रिपोर्ट ढकुवाखाना लाइव।